মাৰি থাকিব নেকি পইচা নিদিলে কথা বেয়া হ'ব জীৱিকা নিৰ্বাহৰ বাবে নিয়োগ কৰা সখীয়ে জীৱিকা কাঢ়ি নিলে ৩০ শতাধিক মহিলাৰ গোলাঘাটৰ এগৰাকী চতুৰ জীৱিকা সখীৰ কৰ্মকাণ্ড এতিয়া চকু কপালত তুলিছে গোলাঘাটবাসীৰ প্ৰায় ৩০টাকৈ মহিলা আত্মসহায়ক গোটৰ লক্ষ লক্ষ টকা আত্মসাৎ কৰি পলাতক অৱস্থাত ধুৰন্ধৰ জীৱিকা সখীগৰাকী যাৰ ফলত হাহাকাৰ অৱস্থা শ মহিলাৰ চাওঁহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন এগৰাকী প্ৰকৃততে সখী নে শত্ৰু কাৰণ সখীক বিশ্বাস কৰি বিপদ এই সকল লোকৰ নাম প্ৰাৰ্থনা পাচনি কোঁৱৰ চেহেৰা দেখি ভুল নাযাব গোলাঘাটৰ শ মহিলা টোপনি নাইকিয়া কৰা বাইদেউৰ কৰ্মকাণ্ডই তুলপাৰ লগাইছে গোলাঘাটত হয় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কঠালগুৰি ব্লকৰ অন্তৰ্গত ৩০টা গোটৰ পৰা এগৰাকী জীৱিকা সখী প্ৰাৰ্থনা পাচনি কোঁৱৰে আত্মসাৎ কৰিলে প্ৰায় 10 লক্ষাধিক টকাৰ এইটো বাইদেৱে নিছে প্ৰথম ভিউৰ যিটো কিস্তি আমাৰ ৰঙাগড়া ফিল্ডত হৈছিলে ফিল্ডৰ পৰা বাইদেৱে কিস্তিখিনি নিলে কোন বাইদেউ প্ৰাৰ্থনা পাচনি কোঁৱৰ বাইদেৱে নিছে কোন হয় তেওঁ জীৱিকা সখী হয় কোনটো প্ৰাৰ্থনা কোনটো ব্লক লাণ্ডৰ দক্ষিণ নহয় হেৰি কঠালগুৰি ব্লকৰ হয় তাই তাৰপিছতে মই 4টামান কিস্তি মই প্ৰথম কিস্তি নিদিয়াৰ পিছত মই ছেকেণ্ড কিস্তি মই নিজে দিবলৈ গৈছোঁ মই ছেক্ৰেটাৰী প্ৰেছিডেণ্টক লগত লৈ গৈছোঁ কিস্তি দিবলৈ তাৰপিছত 3 নম্বৰ 4 নম্বৰ 5 নম্বৰলৈকে কিস্তি মই ঠিকে দিছোঁ তাৰ পিছৰ কিস্তিখিনি আমি পোৱা নাই প্ৰাৰ্থনা বাইদেউ আহি ঘৰৰ পৰা আমাৰ কিস্তি উঠাই লৈ গৈছে আচ্ছা কিমান লোন লৈছিল আপোনালোকে আমি প্ৰথমতে আমাক 3.5 লাখ দিলে তাৰপিছত আমাৰ দুটা কিস্তি যোৱাৰ পিছত আৰু এটা গোটক 50,000 দিলে 4 লাখ টকা আমাৰ লোন দিছে বেংকৰ পৰা কোন বেংক পুলিবৰ ব্ৰাঞ্চৰ পৰা দিছে গোলাঘাটৰ গোলাঘাট তাৰপিছত তাৰপিছতে আৰু এতিয়া আমি কিস্তিকেইটা পোৱা নাই বেংকত গ'লোঁ অতীত আহিছিলে আমাৰ তাত ABCD ফৰ্ম ফিল আপ কৰিবলৈ আপোনালোকে কিমানটা কিস্তি দিলে আমি 6টা কিস্তি দিছোঁ 6টা কিস্তি কিমানটা কিস্তি জমা হ'ল 6টা কিস্তিৰ পইচা কিমানটো জমা হ'ল 1 লাখ মানে 2 লাখ কমেই আছে 4 লাখ হ'লে 2 লাখ আপোনালোকৰ পইচা পাচনি বাইদেউ কিমান মাৰিলে প্ৰাৰ্থনী বাইদেউ 5টা কিস্তি মাৰি দিছে কিমান টকাকৈ 5টা কিস্তি 2,28,000 মান টকা মাৰি দিছে তাই ক'লে যে বোলে হেৰি বিনীতা যাব তুমি নালাগে বোলে মই বোলে পিংকিক বা পম্পিক উঠাই লৈ যাম আৰু জমা দি দিম কওঁতে 1 বছৰ দিন থাকি গ'ল তাই পইচাখিনি নিদিলে যেতিয়া আমাৰ অতীত গৈছে আমাৰ ভিঅ'লে তেতিয়া অতীতৰ পৰা মানে আমি কথাখিনি গম পালোঁ যে আমি বেংকত যিমানখিনি পইচা জমা কৰিছোঁ সিমানখিনি পইচা আমাৰ আছে কিন্তু তাইক দিয়া পইচাখিনি আমাৰ নাই আমাক সেইখিনি পইচা আমাক লাগিবই লাগিব এতিয়া কিমানৰ কৰিলে তেনেকুৱা ঘটনা কিমানক কৈছে সেইটো মই নাজানো কিন্তু আমাৰ গোটৰ 8টা গোটক কৈছে ভিঅ'ৰ 14টা ভিঅ'ৰ ভিতৰত বাকীকেইটাক নিদিলে আমাক যিকেইটা 8টাক দিলে আমাৰ 8টাক তেনেকৈ কৰিছে তাই স্বাৱলম্বী হোৱাৰ উদ্দেশ্যেৰে গোট গঠন কৰি খাটি খোৱা এইসকল গ্ৰামাঞ্চলৰ মহিলাসকলে গোটে প্ৰতি 50,000 টকাৰ ঋণ লৈছিল আৰু মাহে মাহে বেংকৰ কিস্তি মাৰিবলৈ যাওঁতে জীৱিকা সখী প্ৰাৰ্থনা পাচনি কোঁৱৰে গোটৰ মহিলাসকলৰ পৰা বেংক ঋণৰ কিস্তি তেখেতক জমা দিবলৈ ক'লে নহলে অসুবিধা হ'ব বুলি কৌশলেৰে 2021 বৰ্ষৰে পৰাই 30টা আত্মসহায়ক গোটৰ 10 লাখ টকা আত্মসাৎ কৰি আহিছিল প্ৰাৰ্থনা পাচনি কি লিখে এইটো কোৱা হয় তেখেতে আমাক কি কৰিলে যে আপোনালোকে যদি গোটত নাথাকে ভিঅ' নোখোলে কেতিয়াও আপোনালোকে পইচা নাপায় সেইটো কাৰণে আমি ভাবিলোঁ সোমাই পেলাই মানে দুখীয়া মানুহ কিবা এটা পাওঁ বুলি আমি মানে ভিঅ'টো গঠন কৰিলোঁ কৰি পেলাই 2 মাহৰ কাৰণে 2গৰাকী মানুহ আমি চুক্তিবদ্ধ হ'লোঁ যে 2 মাহৰ কাৰণে আমি খুলি দিম তাৰপিছত বেলেগক ভৰাই ল'ম তাৰপৰা আমাৰ 2 মাহৰ পিছতে সোমোৱাৰ পিছতে আমাৰ 3 লাখ টকা আহিলে প্ৰথমে আমাক 5টা গোটক দিলে প্ৰথম যেতিয়া আমি কিস্তিটো নিব গৈছোঁ তেতিয়া আমাৰ সন্দেহ হৈছে আমি লোকৰ হাতত পইচাটো এৰি দিব নোৱাৰোঁ সেইকাৰণে আমি কি কৰিলোঁ পইচাটো প্ৰথমে মই ক'লোঁ যে এই পইচাখিনি আমি কেতিয়াও আপোনাক দিব নোৱাৰোঁ মই কিন্তু নিজে দিমগৈ নিজৰ ভিঅ'ৰ একাউণ্টত মানে আমাৰ নিজৰ পুলিবৰ বেংকত দিম মানে না তেতিয়া তেওঁ কি কৰিলে আপুনি মোক এটা আঙুলিটোৱাই কৈছে আপুনি বোলে ক'ত দিব মোক সেই প্ৰশ্ন উত্তৰ দিয়কচোন মই বোলো মোৰ নিজৰ একাউণ্টত দিম আপোনাক মই কিয় দিম কাৰণ আমাৰ নিজৰ পইচা আমি নিজে দিলেহে বাচিম আপোনাক দিলেতো আমি কেতিয়াও বাচিব নোৱাৰোঁ কাৰণ হয়তো আপুনি নিদিবও পাৰে বোলে আপুনি কিয় এনেকুৱা প্ৰশ্ন কৰিছে কিয় কৰিছে বোলে আপুনি বোলে কি হওক কাৰণে ভয় কৰিছে মই পইচা দিছোঁ মোক দিবই লাগিব বুলি কৈ গোটেই পইচা ল'ৰালৈকে আমাক গোটেইখিনি লৈ গৈছে তেতিয়া মোক খং কৰিছে বাকীখিনিও যে আপুনি কিয় ভয় কৰিছে তেখেতেহে পইচা দিছে তেওঁৰ হাতত দি দিওঁ আমি সকলোখিনি পইচা আমাৰ তেওঁ লৈ গুচি গ'ল সেইটো আমাৰ প্ৰথম কিস্তি পইচা আমি তেতিয়া প্ৰথমে আমি 5টা আছিলোঁ 5টা গোটত কিমান টকা আপোনাৰ 50,000কৈ 2,50,000 টকা ন হয় 2,50,000 টকা কিস্তি হিচাপে কিমান দিলে আমি কিস্তি 10টা কিস্তি হয় 10টা কিস্তি দিলে নে সম্পূৰ্ণ আমি চব লিখা আছে তেওঁ হাতত দিলে চব তেওঁ হাতত দি আছে পইচা জমা নিদিলে তেওঁ জমা নিদিলে 2021ৰ পৰা আজিলৈকে আমাক একো খবৰ নাই দিয়া যেতিয়া CMৰ ফালৰ পৰা যে মানে গোটৰ মহিলাখিনি পইচা দিয়া সিদ্ধান্ত হ'ল যে অডিট বিচাৰিছে অডিটৰ সময়তহে আমি গম পোৱা গৈছে আমি লোকৰ ঘৰত হাজিৰা কৰোঁ আপোনাৰ আমাৰ চক হাত ভৰি অৱস্থা নাই আমি মানে গোটেই যেতিয়া বেংকৰ পৰা অডিটটো উলিয়াই নিলোঁ অনাৰ পিছত তেওঁ আমাক কি ক'লে মানে পাছবুকো আমাৰ
পৰা লৈ গুচি গ'ল, চেক আমাৰ পৰা লৈ গ'ল। তেওঁ 3 সন্ধিয়া 2টা বজাৰ পৰা বহাই থৈ আমাৰ 7টা বজালৈকে তেওঁ লৰালৈকে মানে এনেকুৱা এটা কৰে, আমাৰ প্ৰচিডিঙলৈকে লৈ যায় আৰু আমাক লৰালৈকে মানে চেকত চহী কৰায়। আৰু গোটসমূহলৈ বেংকৰ পৰা নটিচ যোৱাৰ পাছতহে পোহৰলৈ আহিল সকলো তথ্য। সখীয়ে কিদৰে প্ৰবঞ্চনা কৰি বিপদত পেলালে মহিলাসকলক, আৰু ইয়াৰ পিছত প্ৰবঞ্চনাৰ বলি হোৱা গোটসমূহৰ মহিলাসকলে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোলাঘাটৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰাত শুক্ৰবাৰে গোলাঘাটৰ দক্ষিণ হেঙেৰাগাঁও পঞ্চায়তৰ কাৰ্যালয়ত 30টা গোটৰ মহিলাসকলৰ লগত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় বিভাগীয় বৰমূৰীয়া। আৰু গোটৰ মহিলাসকলৰ দাবী, টকা ঘূৰাই দিয়ক, নহ'লে কথা বেয়া হ'ব, প্ৰয়োজন হ'লে আইনৰ কাষ চাপিব এই দুৰ্ভগীয়া মহিলাসকল। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্ট লাইভ অসম। ক্ষুদ্ৰ মানুহখিনিয়ে কেনেকৈ আকৌ আমি ঘূৰাব পাৰিম আপোনালোকে কওকচোন? আমিতো কেতিয়াও ঘূৰাব নোৱাৰোঁ। এতিয়া আমাক চৰকাৰৰ ফালৰ পৰাই হওক বা আপোনালোকক আমি অনুৰোধ জনাইছোঁ, আমাক যাতে এই পইচাখিনি সহায় কৰক। কেছ দিছে নেকি কথাটো? আমি কেছ একো নাই দিয়া। এতিয়া আমাৰ ইয়াত যিটো সিদ্ধান্ত হ'ব, মীমাংসাৰ যিটো সিদ্ধান্ত হ'ব, সিদ্ধান্ত মৰ্মে যদি জয় এই পইচাটো তেওঁ যদি লিখিত হিচাপে আমাক দিয়ে যে এই পইচাটো আপোনালোকে একো চিন্তা কৰিব নালাগে, আমি ধাৰ মাৰি দিম, মই ধাৰ মাৰি দিম বুলি যদি তেওঁ চুক্তিবদ্ধ হয় তেতিয়া আমি কেছ নকৰোঁ। যদিহে তেওঁ চুক্তিবদ্ধ নহয়, তেওঁ যদি কয় বোলে মই পইচা দিয়া প্ৰমাণ দেখুওৱা, তেনেকৈ কিছুমান কথা ক'লে আমি বিপদত পৰিম। তেওঁতো সকলোখিনি লৈ গৈছে, হ'লেওতো আমাৰ নিজৰ হাতত অলপ কাগজ আছে, গতিকে তেওঁ যদি আমাক ঘূৰাই দিয়ে তেতিয়া আমি কেছ নকৰোঁ। যদি তেওঁ ঘূৰাই নিদিয়ে তেতিয়া আমি আইনৰ আশ্ৰয় ল'ম। কি নাম আপোনাৰ? জোনমণি হাজৰিকা। ক'ত আপোনাৰ হেৰি? মোৰ ঘৰ আপোনাৰ এই বালিজান স্কুলৰ ওচৰত। আৰু আপোনাৰ আপুনি কোনটো ভিঅ'ৰ দায়িত্ব? মই আপোনাৰ সাধনী গোটৰ ছেক্ৰেটাৰী হয়। তেতিয়াহ'লে আপোনালোকে জানে নেকি কিমান টকা, কিমান গোটৰ কিমান টকা তেওঁ গোটেই? তেওঁ বাকীখিনি গোটৰ মই ইমান নাজানো, বিশেষকৈ শেষত গম 10 পাইছোঁ। লাখ টকা ওপৰত মাৰিছে নে? সেইটো মই নাজানো, আমাৰ নিজৰ গোটতহে জানো। 2.5 লাখ টকা মাৰিলে। কাৰণে নহয় 3,50,000। মানে কেইটা ভিঅ' কেইটা? আমাৰ ভিঅ'ৰ বিশেষখিনি মই নাজানো, নিজৰটোহে জানিম। ৰিপৰ্টাৰ লাইভ অসম।